ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থ'বলগীয়া হৈছে গতিকে গোটেইখিনি চালে মই ভাবোঁ যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছোঁ অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছোঁ যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ তেওঁলোকে অফিচ কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছোঁ গভৰ্ণমেণ্ট স্কুলখিনি প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবাত দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা অহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ল'লে ভাল হ'ব ইয়াৰ উপৰিও আমি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰি থাকিম য'ত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক সষ্টম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকশন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম যদি আপোনালোকৰ if you can repeat in English this brief. There is a lot of clouds are coming from the Bay of Bengal and basically from Bangladesh. The entire northeastern region is experiencing heavy rain. Guwahati city is suffering a lot. Even in Meghalaya also, the authority has showing red for today and tomorrow. If there is a rain in Meghalaya and Arunachal Pradesh, it directly impact the weather in Assam. So we are of the view that situation was worse today. Tomorrow they said that by afternoon there will be some relief and from day after tomorrow things should be better. But at the same time they have also said that they are periodically reviewing it. So once we get fresh prediction, we will share it with you immediately. But as of now, situation is not very good. We have declared tomorrow a special casual leave for the government employee. However, those who are whose office and quarters are same, they will attend the offices. But those who has to come from little distance, tomorrow they may not come. That will be counted as a special casual leave. This is for Kamrup and Kamrup Metro, not for entire Assam. This is only for Kamrup and Kamrup Metro district. Private school normally remain closed on Saturday, but we have advised that all government schools will remain closed tomorrow. Colleges, universities will also remain closed tomorrow so that people do not have to suffer. We have also instructed our city police to regulate traffic inside the city because this is not, tomorrow will not be a normal day. So we have advised police to regulate the traffic. Whatever can be sent to Upper Assam via Baihata Sarili Tezpur, they should be pushed through that so that there is less pressure in Guwahati city. So there is also report of 3 landslide incident. However, there is no casualty. We advise people to take extreme caution. গুৱাহাটীত আমি দেখা পাইছোঁ যে গুৱাহাটীত কেইটামান জায়গাত পানী উঠিছে ৰুক্মিণী গাঁও হিজুবাৰী বশিষ্ঠপুৰ পাঞ্জাবাৰী খাটগাঁও অনিলনগৰ ত্ৰিপুৰা ৰোড চানমাৰী মালিগাঁও কিন্তু মই মালিগাঁৱৰ পৰা এতিয়া আহিছোঁ বহুত নহয় কিন্তু এইকেইটা জায়গাত বৰষুণৰ পানী আছে বৰষুণটো কমিলে পানীখিনি ওলাই যাব কিন্তু যেতিয়ালৈকে কন্টিনিউয়াস বৰষুণ আহি থাকে
তেতিয়ালৈকেতো ৰিলিফ নাপায়, কাৰণ যিমান পানী ওলাই যায় তাতকৈ বেছি পানী ওপৰৰ পৰা পৰি আছে। জুৰুডৰ এতিয়ালৈকে মোৰ হাতত ৰিপৰ্ট অহা নাই, কিন্তু ময়ে ক'লো ৰাতিপুৱা মই 12টা বজাত যাওঁতে ৰাস্তা ধুনীয়া হৈ আছিলে, মই নেশ্যনেল হাইৱে দি পাৰ্টি অফিচত গৈছিলোঁ। এতিয়াতো ঘূৰি আহোঁতে মই কষ্ট পাইছোঁ। গতিকে চেঞ্জিং চিটুৱেশ্যন, পানীটো পৰি আছে, আৰু আজিতো দিনটো অত্যন্ত বেয়াৰ ৰিপৰ্ট আছিলে, কমপ্লিট ৰেড আছিলে, আৰু অহাকালিও ৰেড আছে, কিন্তু গধূলিৰ পিছত ইম্প্ৰুভ দেখুওৱা আছে। চক ৰেড এলাৰ্ট আমি যোৱা 7 দিনৰ পৰা জনাই আছোঁ। এতিয়া ডিপেণ্ড কৰে স্কুলৰ অথৰিটিয়ে কেনেকৈ ৰেড এলাৰ্টটো একচেপ্ট কৰে, কিন্তু আপোনালোকৰ মোবাইলত চালে দেখা পাব যে যোৱা 7 দিনৰ পৰা 22 তাৰিখৰ পৰা আমি কণ্টিনিউৱাছ জনাই আছিলোঁ যে আজি বেয়া, অত্যন্ত বেয়া পৰিৱেশ হ'ব বুলি আমি 22 তাৰিখৰ পৰা কণ্টিনিউৱাছলি ৰেড এলাৰ্ট আমি দি আছোঁ। আৰু আপোনালোকৰ মোবাইলবিলাকতো আপোনালোকে ডেফিনেটলি এলাৰ্ট পাই আছিলে। চক আজি মেঘালয়ত বহুত বৰষুণ হৈছে, আপোনালোকক দেখুৱাতে দেখিছে। এটি যে বহুত বেছি ৱৰ্ছ কণ্ডিশ্যন, মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি আছে, আৰু মই ভাবোঁ ৰাতি আৰু নামিব, কাৰণ পাহাৰৰ পৰা একুমুলেট হৈ আহি থাকে। গতিকে আজি আৰু কালি দিনটো পৰিৱেশ যথেষ্ট জটিল হৈ থাকিব, কিন্তু কালি আবেলিৰ পৰা ইম্প্ৰুভ হোৱাৰ সম্ভাৱনা আছে। আৰু মেঘালয়ত আজি বহুত বৰষুণ হৈছে, মেঘালয়ৰ পানীটো নামি আহোঁতে 12 ঘণ্টা লয়। গতিকে নামি অহাৰ প্ৰক্ৰিয়াটো চলি আছে, আৰু ই নেক্সট 12 আৱাৰ্ছ নামি থাকিব, কাৰণ কোনোবাটো শ্বিলঙৰ পৰা নামি আছে, কোনোবাটো জোৱাইৰ পৰা নামি আছে। গতিকে আল্টিমেটলি কেটছমেণ্ট এৰিয়াটো অসমতে আহিব। সেইকাৰণে বৰষুণ আমাৰ ইয়াত কমিলেও কিছু এৰিয়াত পানী সোমাই থাকিব মেঘালয়ৰ পৰা। তাৰপিছত লাহে লাহে বৰষুণটো কমিলে আমি কিছু এৰিয়া লগে লগে ৰিলিফ পাই যাম, কিন্তু বৰষুণটো কমিব লাগে। আজি মই যাক যেনেকৈ পাৰোঁ ৰিলিফ দিব কৈছোঁ। অনিল নগৰ, তৰুণ নগৰত আৰু আজি এটা বিশেষ সমস্যা হৈছে, চুইচ গেটখনৰ তলতে পাথৰ এটা ৰখি গৈছে, সেইকাৰণে চুইচ গেটখনেও আজি ভাল কৰি কাম কৰা নাই। চুইচ গেটটো যেতিয়া নমাই দিছে, তাত এটা পাথৰে তাক অবষ্ট্ৰাক্ট কৰি লৈছে, নদীত পাথৰ বা কি এনেকৈ আহি আছিলে, চাব লাগিব। সেইকাৰণে মই ডিচিক কৈছোঁ যে তাত যাতে বিশেষ ব্যৱস্থা লয় মানুহখিনিক সহায় কৰাৰ কাৰণে। কিন্তু কালি 2টা বজাৰ পিছত ইম্প্ৰুভ হোৱাটো, কালি 2 বাজে কা বাদ দিখায় না, কালি 2টা বজাৰ পিছত ইম্প্ৰুভ হোৱা দেখুৱাইছে, কিন্তু এতিয়ালৈকে আমি কণ্টিনিউৱাছ ৰেইন পায়ে থাকিম, আৰু ৰেইন পাই থকাৰ পিছত আকৌ মেঘালয়ৰ পৰা পানী নামিব। গতিকে অন্ততঃ ফৰকাষ্টটো বহুত ভাল নহয়। ৱেষ্টাৰ্ণ আছাম, চিৰাং, বঙাইগাঁও বা নামনি অসমত আৰু বেছি পানী আহিব, বৰষুণ আৰু যথেষ্ট থাকিব। স্যার খুলিটো দিবই লাগিব, তাতে পানী জমা হৈ গৈছে। গতিকে বৰষুণৰ পানীটো যথেষ্ট, সেইকাৰণে ৱেষ্ট কাৰ্বি আলঙত অলপ বানপানীৰ ৰিপৰ্ট আহিছে, ৱেষ্ট কাৰ্বি আলঙত, বাকী জেগাত নহয়। বৈঠালাংছুৰ আশে পাশে কিছু এৰিয়াত ফ্লাড হৈছে, কিন্তু এনেকুৱা নহয় যে একেবাৰে বিয়ণ্ড কণ্ট্ৰল, কিন্তু আমাৰ ৰিলিফ অলৰেডি ৰিচ কৰিছে। আজিৰ দিনটোত যদি কয় যে ক'ৰবাত বানপানী হৈছে নেকি, ৱেষ্ট কাৰ্বি আলঙত তাৰ ইম্পেক্ট আছে। আৰু বৰাক উপত্যকা, পাহাৰীয়া জিলা দুইখনতে আজি তুমুল বৰষুণৰ সম্ভাৱনাও আছে, বৰষুণ পৰিও আছে। স্যার ৰুক্মিণী গাঁৱৰ কথা এটা কওঁ, তাতো বহুত লোক এতিয়াও পানীৰ তলত আছে বা তেওঁলোকৰ ঘৰো আছে, তাত কিবা ৰিলিফৰ ব্যৱস্থা কৰিছে? আমি ৰুক্মিণী গাঁও আৰু 7 গাঁৱত 2টা ৰিলিফ কেম্প আমি কৰিব দিছোঁ, আৰু ডিচিয়ে গোটেই ৰাতি মানুহখিনিৰ লগত সম্পৰ্কত থাকিব। মই তেওঁলোকক কৈছোঁ আমি ইয়াৰ পৰাও যা যোগাৰ কৰি থাকিম যিমানটো পাৰোঁ, কিন্তু পানীটো অলপ বৰষুণটো কমিলে পানীটো আমি মেচিনেদি উলিয়াই দিব পাৰিম। হ'ব? Sir, one question. Guwahati always get water from the hills, but we are seeing a lot of muddy water coming out in this Jurabad area where we visited. So has you see, this is a very
important issue. Meghalaya Chief Minister on 2nd June, I have invited Honorable Chief Minister Meghalaya Conrad Sangma to discuss this issue with us. He is coming on 2nd June. We will discuss that. Some water will have to come. Like if Arunachal there is a rain, people gets flood here. So I cannot say that Meghalaya is a hill, so Meghalaya water bound to come to Guwahati. But that should not be, basically, that should not also been, basically gravity should also not be increased because of hill cutting. So that issue on 2nd June we are going to discuss with Chief Minister of Meghalaya. You will be, it will be for your interest to note that Supreme Court has also issued a notice to Government of Meghalaya and Government of Assam on this count. So I think this matter will finally will also go to the consideration of Honorable Supreme Court. Day before yesterday, Supreme Court has issued a notice to both Government of Assam and Government of Meghalaya regarding hill cutting in Jorabad. But sir, do you think that this hill cutting issue that you're talking about is really aggravating the things very much? You see, Aji aru Kali jitu poribek hoye ase, I should not blame any state because the situation is really grave. Cloud is coming continuously from Bangladesh, Bay of Bengal. So even if there is no hill cutting, then also we'll get water. Because today and tomorrow this situation is completely different and I should not blame somebody. But yes, the another issue, Guwahati, Juripar area, Tripura Road, this area, there is a problem because of hill cutting in Jorabad. But today's situation is much more bigger. Ajir poribek to jotheshto dangor poribek, yat omukor kane ahise, tomukor kane ahise boli koi labh nai, karon there is a huge clouds are coming. Apnalokok presentation to ami share kori dim. Bahut basic cloud Bangopsagaror pora ahi ase. Gotike today's situation, I think it is beyond anybody's control. Moi jodi kau je omukor karne hoise, tomukor karne hoise, this is wrong. Today it is a nature's flurry. So also, sir, are we bracing for a flash flood situation in some of the flood plains, given the fact that there is so much of rain in Meghalaya, in Arunachal Pradesh, in Bhutan? We are on alert position, so we are constantly monitoring the situation. So we want to protect life, we want to protect property. Today also I have a VC with all the deputy commissioners. So throughout the day, ami ebilake kori asu. So Jiman to paro, NDRF are in position, SDRF are in position. So a pressure to 22 tarikhor pra ami gom pai asilu ahibo buli. Hekarne ami manuhoku jonai asilu je this is the situation. Olop early monsoon type hoise, kintu actual amar challenge to 10 Junor pisod hobo floodor jitu. This is a mane hodai nohua eta abnormal situation eta hoise. Moi এতিয়া আপোনালোক যোন নেশ্যনেল হাইৱেৰ পৰা আহিছে তেওঁলোকে চালে দেখা পাব টুৱাৰ্ডছ মেঘালয় the deposition of cloud is huge. সেইকাৰণে আজি ৰাতি আৰু কালি I think we will have a difficult situation. মানুহ যিমান পাৰে ঘৰৰ পৰা আজি আৰু কালি বিশেষ কাম নাথাকিলে নলুৱা ভাল আৰু এটো মানে এটো অলপ abnormal situation হৈ আছে. কোনে কৰিছে তো মই নাজানো কোনবাই কৰিছে যদি এটো ডেফিনেটলি এটো উচিত নহয় আৰু এতিয়াতো মই গৈ চাই আহিছো কনভয়েট গৈ তো লাভ নাই মই ৰখি আহিছো এতিয়া আপুনি যদি ন্যাশনাল হাইৱেটি আহে কনভয়েট লৈ লাভ নাই তাতে যেটো পৰিবেশ হৈ আছে গতিকে কোনবাই অলপ সুযোগ পাই যদি উলাই গল আৰু কিন্তু আদাৰৱাইজ এটো পসিবল নহয় এতিয়া আৰু অলপ এটো হয় যে Rukmini Nagar flyover খন আমি খতম কৰিব লাগিছিল মে মাহত কিন্তু তেওঁলোকে মেত পাৰা নাই জুনত খতম হৈ যাব জুনৰ শেষৰ ফালে বা জুলাইৰ ফাৰ্ষ্টত এটো বাৰু এটা টিপিক্যাল প্ৰবলেম বিশেষ এটা কাৰণত হৈ আছে তাৰ পিছত আমি পাৰ্মানেন্ট ৰিলিফ পাই যাম এটো এটা
আৰু ম্যাক্সিমাম এমাহ লাগিব হ'ব স্যাৰ চক ইয়াত দুই ধৰণৰ বিদেশী আছে এটা হৈছে অসমত কন্টিনিউয়াসলি যি বিদেশী আহি আছে আজি আহিছে কালি আহিছে এমাহৰ আগত আহিছে এটা হৈছে হেতু সেকেন্ড হৈছে ডিএফএন যাত ডিক্লেয়াৰ্ড ফৰেন নেশনাল বুলি কয় আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেছ এটা হৈছিল আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই তেওঁলোকক আমি পুশ বেক কৰিছো কিন্তু তাতো যদি কোনবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই কিন্তু যোৱা কালিয়ে 35 জন বাংলাদেশী একেলগে আমি মেঘালয় আৰু শিলচৰৰ বৰ্ডাৰত পাইছো তেওঁলোক কেইদিনমান আগতে আহিছিল গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি লগে লগে পুশ বেক কৰি দিও আৰু তৃতীয়তে দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষকসকলৰ মিটিং হৈছিল তাতে আমি সিদ্ধান্ত লৈছো যে আমি ফৰেনাৰ্স ডিটেকশনটো আমি স্পিড কৰিম কাৰণ এনআৰসি বনোৱা পৰিবেশৰ কাৰণে ডিটেকশন অফ ফৰেনাৰ্স ওয়াজ টেম্পৰেলি সাসপেন্ডেড অঘোষিতভাৱে যে যেহেতু এনআৰসিৰ প্ৰক্ৰিয়াটা চলি আছিল এতিয়া দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছো যে আমি বিদেশীক যেটো চিনাক্তকৰণৰ প্ৰক্ৰিয়া সেইটো আমি এক্সপিডাইট কৰিম সেইটো আৰু আমি খৰতকীয়া কৰিম গতিকে অহা কেইদিনমানত পুশবেকো হ'ব চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলিব আৰু ভাৰত চৰকাৰে কিছু মানুহক বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰিও পঠিয়াব তিনি ধৰণৰ প্ৰক্ৰিয়া চলি থাকিব Mr. Chief Minister, on this, there are media reports that the Guwahati High Court has sent a notice to Assam government regarding a petition filed by some of the family members of some people who were in detention camp, and they claim that they are missing from the detention camp, and they suppose they are... I mean, as I told you, that when there is a declared foreign nationals, they have, after declaration by tribunal, the course open for them is to go to the High Court. So if they do not go to the High Court, then they become declared foreign national. And once they declared as a foreign national and they are not being, they are not challenged that order, then their rights to stay in Guwahati or in Assam is forfeited. So it is very simple. So whoever has gone to the higher judiciary, we have not disturbed them. কিন্তু কোনোবাই মোক ডিক্লেয়াৰ্ড ফৰেন নেশনাল কৈছে মই এপিল কৰা নাই 2 মাহ হল 3 মাহ হল 4 মাহ হল তাৰ মানে কি তাৰ মানে মই এজন বিদেশী নাগৰিক once you are declared as a foreigners without passport or visa you cannot stay in India. But there have been some media reports in Assam as well as there are a lot of media reports coming out of Bangladesh of particularly one person who is giving interviews saying that he has a case in Supreme Court pending. I mean somebody may have a Supreme Court case, he has to produce the order before the police. Then police will take care of that. So there are many people who have said that I have court order and we have allowed them to stay. So it is all about judicial process. If judiciary has given a stay order, we have respected that. But if there is no order, or even if there is an order, you have not shown the order. So it is, I don't know the practical case because I don't see video from Bangladesh. But our procedure is very simple, that if you are declared foreign national, you have not preferred appeal against the order of the tribunal, then you are bound to be pushed back. So we have 30,000 people who are, after declaring foreign national, they have become, they disappear. So if we get them somewhere, we have to take action. You have all know that what was the order of Justice Oka and Justice Ujjwal Bhuiyan. So we are working as per law. There is nothing, you have only reported, sab to Ahomar paper ate bora headline ulaisil that this is the order of the court. ৰাজ্যৰ অসুৰক্ষিত
কিছু লোকে এতিয়া বিৰোধিতা কৰিছে তাৰ ভিতৰত ডক্টৰ দীনেশ গোহাঁই কংগ্ৰেছ তেওঁলোকে আমচু চাওক এই বিষয়টো হ'ল যে স্পৰ্শকাতৰ অঞ্চলত মানুহৰ জীয়াই থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে আৰু ভাৰতীয় সংবিধানে মানুহক আগ্নেয়াস্ত্ৰ ল'বলৈ অনুমতি দিছে subject to certain rules and regulation গতিকে অসম চৰকাৰৰ এইটো সিদ্ধান্ত যে